हेलो एवरीवन गुड मॉर्निंग। आज मैं रांधिब ओलाइছো आलू বিলাহীৰ সৈতে মাছৰ জোল। ইয়াতে মই কড়াইত তেল দি দিছো, লগতে অলপমান ধনিয়া ফুটাই লৈছো আৰু ইয়াতে কেঁচা জ্বলা আৰু পিয়াজ দি কেনে এইখিনি ভালকৈ লৰাই মেলি ভাজি লম। এইখিনি ভালকৈ ভাজি লোৱা হৈ গৈছে। তেলতে মই অকণমান হলদিৰ গুড়ি আৰু অকণমান ৰঙা জলকীয়াৰ গুড়ি লগতে অকণমান নিমখ দি কেনে অলপ পানী দি এইখিনি ভালকৈ ভাজি লম। মছলা ভালকৈ ভাজি লোৱাৰ হোৱাৰ পিছতে মই ইয়াতে বিলাহী আৰু আলুখিনি দি দিম আৰু এইখিনি ভালকৈ লৰাই মেলি অলপ সময়ৰ কাৰণে ঢাকি থৈ দিম। এইখিনি চব্জি মই 5 মিনিটৰ কাৰণে ঢাকি থৈ দিছিলোঁ আৰু 5 মিনিটৰ পিছতে মই ইয়াতে অকণমান পানী দি দিছোঁ আৰু লগতে ভাজি থোৱা মাছকেইখনো দি দিছোঁ আৰু এইখিনি ভালকৈ উতল অহালৈকে ঢাকি থ'ম। মই প্ৰায় 10 মিনিট সময় ঢাকি থৈ দিছিলোঁ আৰু এয়া অকণ সময় পিছতে আমাৰ আলু আৰু বিলাহীৰ মাছৰ জোল ৰেডি হৈ গৈছে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাম। লগ পাম আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে।